নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ বাৰু। মোৰ যিহেতু ইমানতে গা ভাল নহয়, গমেই পায় আপোনালোকে। আৰু এয়া আজি মই বনাব লৈছোঁ ভেজ ম'ম'। ভেজ ম'মৰ কাৰণে প্ৰয়োজনীয় বস্তুকেইবিধ হ'ল বন্ধাকবি, গাজৰ, পিঁয়াজ, অকণমান আদা, ময়দা, ৰিফাইন, এই গোটেইখিনি ভেজ ম'মৰ কাৰণে প্ৰয়োজনীয় বস্তু। প্ৰথমতে আমি গাজৰ ধুনীয়াকৈ অকণমান বাকলিটো উঠাই ল'লোঁ। তাৰপিছত পিঁয়াজটো চেৰাই ল'লোঁ, বাকলিটো গুচাই দিলোঁ পিঁয়াজৰ, আদাৰ বাকলিটো গুচাই দিলোঁ। বন্ধাকবিখিনি বহুত নালাগে, যিখিনি লাগে সেইখিনি মই সৰুকৈ মিহিকৈ কাটি ল'লোঁ। এইখিনি কটা হোৱাৰ পিছত এয়া বন্ধাকবিখিনি মিহি মিহিকৈ কাটিছোঁ। বন্ধাকবিখিনি কটা হোৱাৰ পিছত মই গাজৰখিনিও বৰ ধুনীয়াকৈ সৰু সৰুকৈ মেচিনত মাৰি ল'ম। তাৰপিছত পিঁয়াজ, আদা এইখিনিও গোটেইখিনি সৰু সৰুকৈ কাটি লৈ এইখিনি মিক্স কৰি ধুনীয়াকৈ ধুই ল'ম আৰু পানীটো অকণমান আতি ল'ম, যাতে চব্জিটো বনাওঁতে মানে পানী নহয় আচলতে। এয়া হৈ গৈছে প্ৰায়, গাজৰো হৈ গ'ল, বন্ধাকবিও হৈ গ'ল, আদা এইখিনি। তাৰপিছত পিঁয়াজটো সৰু সৰুকৈ কাটি এইখিনি মই ধুই ল'ম। এতিয়া মই গেছ জ্বলাই কেৰাহীত অকণমান তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই এই চব্জিখিনি ঢালি দিছোঁ। তাৰ ওপৰত অকণমান নিমখ আৰু অকণমান জালুকৰ গুড়ি দিছোঁ। দি এইখিনি ধুনীয়াকৈ লৰাই দি মই ঢাকোন মাৰি দিছোঁ, যাতে আৰু কম জুইত দিছোঁ যাতে লাগি নধৰে। তাৰপিছত ময়দাখিনি মই ধুনীয়াকৈ মাৰি ল'লোঁ। তাৰপিছত এতিয়া এটা এটাকৈ মই পুৰি যেনেকৈ বেলে সেনেকৈ মই বেলি ল'লোঁ। এতিয়া মই চব্জি দিম। প্ৰথমটো কিন্তু ম'মৰ শ্বেপটো মোৰ ভাল হোৱা নাই। নেক্সট মই আকৌ ভালকৈ কৰিছোঁ, দেখাম মই আপোনালোকক। প্ৰথম শ্বেপটো মোৰ ভাল হোৱা নাই। এয়া আচলতে এফালৰ পৰা মেৰিয়াই আনিব লাগে। মই কিন্তু এইটো পিঠা, নাৰিকলৰ পিঠা যেনেকৈ বনাই সেনেকুৱাকৈহে শ্বেপটো দিলোঁ। আচলতে এইটো হোৱা নাই। মই নেক্সট আৰু বহুতকেইটা বনাইছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু। এয়া মই গোটেইকেইটা বনাই ল'লোঁ। তাৰপিছত মই চুলাত ডেচকিত পানী দিছোঁ। পানীখিনি ধুনীয়াকৈ উতলি আহিছে। ইয়াৰ ওপৰত মই এই নিচকাটো, যিটো ফুটা ফুটা আছে, এই নিচকাটো দি দিছোঁ ইয়াতে। তাৰ ওপৰত এয়া ম'ম' মই দিছোঁ। এতিয়া এইখিনি ঢাকোন মাৰি মই হ'বলৈ দিম। এয়া চাওকচোন, মোৰ সৰু ল'ৰাটোৰ কাণ্ড। সি কৈ আছে মা ময়ো বনাম। সেইকাৰণে তাকো কৈছোঁ ঠিক আছে বনোৱা। সি আকৌ কৈ আছে মোক ভিডিঅ' কৰা, সেইকাৰণে অকণমান দেখাই দিলোঁ আৰু আপোনালোককো। তাৰ খুব মানে ইচ্ছা, এবাৰ বনাই আছে এবাৰ ভাঙি আছে, ভালদৰে হোৱা নাই কাৰণে খঙো উঠিছে তাৰ। আৰু ইফালে মোৰ ম'ম' ধুনীয়াকৈ হৈ গৈছে। এয়া চাওকচোন, ধুনীয়াকৈ এয়া উঠিছে। মই হটকেছত থৈছোঁ, যিহেতু ইফতাৰৰ টাইমত খাব। এয়া বহুতকেইটা আছিল। এই গোটেইখিনি হৈ গ'ল আৰু এনেকৈ এবাৰ সজাই দিলোঁ। ইয়াতে টমেটো চচ দিছোঁ, যিহেতু টমেটো চচেৰে ম'ম' খাবলৈ ভাল। এয়া আমাৰ টিকলাটোক দিছোঁ, সৰু বাবুক। সি মানে খুব ভাল পাইছে আৰু ম'ম', ঘৰতে আজি কিনি আনিব লগা হোৱা নাই। এয়া নেক্সট দিনা ভিডিঅ' হয়। মোৰ গাটো বহুতেই বেয়া, মই ৰোজাও আজি ৰাখিব পৰা নাই। মই এয়া ডক্টৰৰ তাত আহিছোঁ, হোমিঅ' ডক্টৰৰ তাত। মোৰ বহুত টনচিল বেছি হৈছে, কাহ চৰ্দি। মোৰ আচলতে মাতটো এতিয়ালৈ ভালেই হোৱা নাই। তাৰপিছত ঔষধ পাতি এই গোটেইখিনি লৈ আহি মই ঘৰলৈ আহিলোঁ। এয়া ইফতাৰৰ যোগাৰ কৰিলোঁ। আকৌ পোলাও অকণমান বনালোঁ। তাৰপিছত এয়া গোটেই ইফতাৰী যোগাৰ ৰেডি। মাংস বনাইছিলোঁ, পোলাও মাংস। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে লাইক আৰু কমেণ্ট কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ কালিলৈ আহি আছোঁ।